ইয়াৰ গোটেইখিনি কৃতিত্ব মই আমাৰ সন্মানীয় চিপাঝাৰবাসী ৰাইজক মই দিব খোজোঁ। তাৰ পাছতেই আমাৰ যি ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃবৃন্দ যিসকলে নেকি এই গোটেই পৰিৱেশটো কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে তেওঁলোকে আমাক নিৰ্বাচিত কৰিছে বা মনোনীত কৰিছে আৰু চিপাঝাৰবাসীৰ যি অপূৰণ আশা আকাংক্ষা এয়া পূৰ্ণ কৰিবৰ কাৰণে এই দ্বিতীয়বাৰ যিটো নেকি আমাক দায়িত্ব প্ৰদানে এটা নিশ্চয় আমাৰ প্ৰতি এটা নতুন দায়বদ্ধ বা এটা গধুৰ দায়িত্বই আমাক কি কৰিছে অত্যন্ত আমাক আৱেগিক আৰু মহাচন্ন কৰি পেলাইছে। মই নিশ্চয় আমাৰ যি সপোন সেই সপোন পূৰ্ণ কৰিবৰ কাৰণে চিপাঝাৰবাসী ৰাইজৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে মই একান্তভাৱে পূৰ্বৰ দৰে কাম কৰি যাম। আগন্তুক দিনত কি কামত গুৰুত্ব প্ৰদান কৰিব বুলি মই যি সপোন দেখিছিলোঁ উন্নয়নৰ সপোন চিপাঝাৰক একেবাৰে উচ্চ শিখৰত তোলাৰ যিটো সপোন সেই সপোন পূৰ্ণ কৰাটোৱে মোৰ একমাত্ৰ কাম। আশা কৰা মতে হৈছে নে আপুনি টিকেট পোৱাটো? মই আৰম্ভণিৰ পৰা একেবাৰে মই যেতিয়াই যোগদান কৰিছোঁ বিজেপিত তেতিয়াৰ পৰা মই কৰি আছোঁ যে মোৰ ক্ষেত্ৰত কোনেও কেতিয়াও অন্তত বৈষম্য নকৰিব বুলি মোৰ দৃঢ় ধাৰণা। বিগত 5টা বছৰত আপুনি বিধায়ক হিচাপে সফল হৈছে? মই এই 5টা বছৰত 3.5 বছৰহে পালোঁ। 1.5 বছৰটো কোভিডত গ'ল। এই 3.5 বছৰত যিমানখিনি কাম হৈছে সেইখিনি কাম আপোনালোকে যদি আগৰ 50 বছৰ যদি যোগ কৰি পেলাই মোৰ কামখিনিৰ লগত যদি অকণমান তুলনামূলকভাৱে চায় দেখিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ চিপাঝাৰ সমষ্টিত অভূতপূৰ্বভাৱে উন্নয়নৰ গংগা বৈছে। আচলতে সমষ্টিবাসীয়ে মোতকৈও তেওঁলোক বেছি উৎকণ্ঠিত হৈ আছিল, কাৰণ যেই গম পালে যে আজি মানে আমাৰ যিটো নেকি নিৰ্বাচনৰ ক্ষেত্ৰত বা আমাৰ মনোনয়নৰ ক্ষেত্ৰত যিটো কেন্দ্ৰীয় সমিতি আজি সভা বহি আছে দিল্লীত আৰু সেই খবৰটো পাই আজি সকলোৱে আজি কি কৰিছে যে আহিছে কি যে তেওঁ অন্ততঃ নামটো আছে বুলি গম পায়েই সকলোবোৰে সংবাদ মাধ্যমৰ জৰিয়তে নামটো যেতিয়া মোৰ পালে তেতিয়া তেওঁলোক আটাইখিনি আহিছে।